সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু প্ৰথমতে আপোনালোকক দি লওঁ এটা সুন্দৰ খবৰ। আজি মোৰ চেনেলটোৱে 2 বছৰ অতিক্ৰম কৰিলে আৰু এই 2 বছৰত আপোনালোকে বহুত সহায় সহযোগ কৰি এইখিনি পোৱাইছেহি। সেইকাৰণে আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ দেই। আৰু মই যে থাম্বনেইলত লিখিলোঁ যে মোৰ কথাটো সঁচা, কি সঁচা এতিয়াতো আপোনালোকে জানিব লাগিব। পৰেশ বৰুৱা আপোনালোকে নিউজত দেখিছে নহয়, আলফা পৰেশ বৰুৱাৰ বাসগৃহত কি হৈছে, বোমা বিস্ফোৰণ হৈছে। আৰু মই তেতিয়া কৈছিলোঁ তেওঁ ভতিজাক নে কি হয়, তেওঁ কেনেকৈ কথাখিনি মিডিয়াৰ আগত কৈছিলে নিশ্চয় আপোনালোকে গম পাইছে। আৰু চিকিউৰিটিও আছিলে তাত দেই। কিন্তু তেওঁলোকৰ তাৰ পৰা পুলিচজন যেতিয়া গৈছিলে, পুলিচ যেনেকৈ তাৰ পৰা পলাইছিলে লৰালৰিকৈ মিডিয়াৰ আগৰ পৰা তেওঁ গাড়ীত উঠিছে। আপোনালোকে মই দেখুৱাই দিম বাৰু। কিন্তু তেতিয়াই মই কৈছিলোঁ যে এইটো ফেক নিউজ হয়, একদম মিছা কথা। ল'ৰাটোৱে যেতিয়া কথাখিনি কৈছে সি সেহা বেঙা কৰি পেলাই কথাখিনি আধা ওলোৱা আধা সোমোৱাকৈ কৈছিলে। আৰু সেইটোৱে হ'ল মই কোৱা কথাটো যে সেইখন এখন নাটক আৰু সঁচাকৈ নাটকেই হয়। আৰু এইখিনিতে বহু প্ৰশ্ন উদয় হয়। আপোনালোকে পৰেশ বৰুৱাৰ ঘৰখনৰ সেই নিউজটো চাগে আপোনালোকে দেখিছে নহয়নে? দেখাৰ পিছত কওকচোন, চোতালৰ এটা ভাগ সম্পূৰ্ণ গাড়ীয়ে ভৰ্তি হৈ আছে, এটা ভাগটো ভৰ্তি হৈ আকৌ নেক্সট এফালে পুলিচৰ গাড়ীৰ নিচিনা এখনো থিয় হৈ আছে। তেওঁ কি কাম কৰে বা তেওঁ ভায়েকে কি কাম কৰে, ইমান যে গাড়ী গুড়া তেওঁলোকৰ ঘৰত চিকিউৰিটিও ৰাখিছে। আৰু সেই ভতিজাকজনে কি কৈছে যে তেওঁলোকৰ ঘৰত এইটোলৈকে 3টা নে 4টা বোমা বিস্ফোৰণ হ'ল। কথাতে কয় নহয় বোলে চোৰৰ মন সদায় পুলিচ। আৰু তেওঁলোকৰ সেই বৰ্তাকে হ'ব, সেইটো ভায়েকৰ ঘৰ বুলি কৈছে, তেতিয়া মুঠতে তেওঁলোকৰ বাসগৃহ, সেইটো মিছাকৈ কৈছে। এইটো ভায়েকৰ ঘৰ কিবা ঘৰ এইবিলাক থাকি আপোনালোকে নিজে কওকচোন, সেই ইমান দিনে তাত থকাৰ পিছত জংঘলত থকা মানুহ এঘৰত তেওঁলোকৰ বোলে কি হয় 4বাৰকৈ হ'ল বুলি তেওঁলোকৰ মুখতে কৈছে যে বোমা বিস্ফোৰণ হৈছে। আৰু পুলিচ আহিলে কিন্তু কোনো আজিলৈকে কিন্তু একো হোৱা নাইকিয়া, এনেই বোমা বিস্ফোৰণ। মুঠতে চোৰৰ মন সদায় পুলিচ। তেওঁলোকৰ বৰ্তাকে লোকক হত্যা কৰিছে কাৰণে তেওঁলোকেও ভাবি থাকে বা আমাক সেইটো কৰিছে নেকি। আচলতে সেয়া আছিলে কি, বাৰ্থডে পাৰ্টিত ফুটোৱা বম। আৰু চিকিউৰিটি থকাৰ পিছত চিকিউৰিটিয়ে বাৰু গম নাপাবনে যে তেওঁলোকৰ ঘৰত বোমা দিছেনে নাই? কেনেকুৱা মিছলীয়া হ'ব লাগিব চাওক। আৰু আমাৰ কি হয়, উঠি অহা একেবাৰে দুখীয়া ঘৰৰ কিছুমান ল'ৰা ছোৱালীয়ে এইবিলাক দেখি শুনি পেলাই কি কৰে, তাত জঁপিয়াবলৈ যায়। আৰু জঁপিওৱাৰ পিছত তাৰ পৰা ওলাব নোৱাৰি পেলাই তেওঁলোকে মৃত্যুবৰণ কৰে। আৰু তেওঁলোকে দেখিছানে আজাদীত আছে। আৰু সেইকাৰণে কয় দেখি শুনি কিছুমান কাম কৰিব লাগে। আৰু সেই পৰেশ বৰুৱাই হওক, মুঠতে আলফাই হওক দেই, মেইন মালিকটো হ'ল পৰেশ বৰুৱা। আৰু তেওঁ এজন সতীৰ্থ সিদিনাখন দেখিছে নহয়, একদম আহি গৈছে, আত্মসমৰ্পণ কৰি আহি গৈছে। এইবিলাকো হ'ল ভেকু ভাওনা। মই কালি এটা ভিডিঅ' দিছোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম চেনেহ দিছে, গতিকে বহুত ধন্যবাদ। আৰু এতিয়া মানুহখিনি কিন্তু একদম বহুত সজাগ সচেতন হৈছে। কিছুমান আছে অন্ধ হৈ এতিয়াও আছে তেওঁলোকক ছাপোৰ্ট কৰা, কিন্তু বহুত ধন্যবাদ দিছোঁ সেই অন্ধ হেৰিৰ পৰা ওলাই অহা সেই মানুহখিনিক। তেওঁলোকে কেতিয়াও সেইবিলাক বিশ্বাস নকৰে, কাৰণ কমেণ্টবিলাক দেখিলেই গম পায় নহয় জানো। আৰু সেই ভতিজাকজন, সেইজনে কৈছে কি, মই সৰু হৈ আছোঁ, এইবিলাকত মাত নামাতো। যদি সৰু হৈ আছা, তোমাৰ ঘৰৰ মানুহখিনিয়ে তোমাক কিয় মিডিয়াৰ আগত আহিবলৈ দিলে, হয়নে নহয়? মুঠতে তেওঁলোকক কি লাগে, পপুলাৰিটি লাগে। আৰু এইবিলাক পইচা ক'ৰ পৰা পাইছে বুলি ভাবিছে? সেই দাবী ধমকি দিয়ে যে, চান্দা তোলে যে, সেইবিলাকৰে হ'ল পইচা। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে চাই লওকচোন সেই পুলিচ বিষয়াজনে কেনেকৈ ক'লে। তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে। আৰু পলাওঁতে ভাবিছিলোঁ দেই, এই পুলিচজনে এতিয়া মিছা কথা ক'ব নোৱাৰিব, তেওঁ সঁচা কথাটোৱে ক'ব লাগিব। সেই মিছা কথা কোৱা হয় তেওঁ ঠাইতে ক'লে হয়, কিন্তু তেওঁ মিছা কথা নক'লে। সেইটো কাৰণে কিন্তু সেই পুলিচ বিষয়াজনলৈ বহুত ধন্যবাদ থাকিলে। আৰু লগতে আপোনালোকে চাই লওক সেই পুলিচ বিষয়াজনে কেনেকৈ কথাখিনি কৈছে যে ফটকাহে আছিলে সেইটো কাৰোবাৰ বাৰ্থডে পাৰ্টি। সকলোকে নমস্কাৰ। আজি যিটো এলিজড ফায়াৰিং ঘটনা পৰেশ বৰুৱা ঘৰৰ ওচৰত হৈছিলে, তাৰ কিছুমান তথ্য মই পাইছোঁ। আমি ইনকুৱাৰী কৰি পাইছোঁ কি কিছুমান ডেকাই ল'ৰাই 2টা পটাকা স্কাই শ্বটছ ফুটাইছিলে, আৰু সিহঁতৰ ঘৰ 150 মিটাৰ দূৰ হয়।
আৰু সেই সময় আছিল 12:04 AM আৰু 12:05 AM সিহঁতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিছিলে আৰু তাৰ ভিডিঅ'টো ৰেকৰ্ড কৰিছিলে আৰু ফটাকা শব্দ মিষ্টেকেনলি ফায়াৰিং শব্দ বুলি ফেমিলি মেম্বাৰটো ভাবিলোঁ যেতিয়া আমি পৰেশ বৰুৱা ঘৰৰ CCTV চেক কৰোঁ আমি গম পাওঁ কি স্কাই শ্বট ফটোৱা সময় আৰু স্কাই শ্বট ফ্লেছ সময় মিলি থাকে আৰু ফাৰ্দাৰ ইনকুৱাৰী চলি আছে ইয়াৰ আগতো 2000 চন আৰু 2001 চনতো তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা কথা আহিছিল আৰু সেই সময়ত আৰক্ষীৰ যি ভূমিকা আছিল সেই ভূমিকা দুৰ্বল বুলি পৰিয়ালৰ লোকে আজি অভিযোগ উত্থাপন কৰিছে কি ক'ব ইয়াৰ ওপৰত মই পৰিবাৰ এক্সপ্লেইন কৰিছিলোঁ যি ঘটনা আজি হৈছিলে কি কেনেকুৱা হৈছিলে और एते आगे तो फर्दर इसमें जो भी पॉइंट्स हैं इस पे मैं आगे পিছত মই শ্বেয়াৰ কৰি দিম যি ইনফৰমেশ্যন মোৰ লগত হ'ব মই শ্বেয়াৰ কৰিম নাই চিকিউৰিটি তাতে আছিলে আৰু এতিয়াও আপোনালোকে নিশ্চয় দেখিলে সেই পুলিচ বিষয়াজনে কেনেকৈ সুন্দৰভাৱে কৈ দিলে মিডিয়াৰ আগত নহয়নে আৰু সেই কিছুমান অন্ধভক্তই কৈছিলে ইছৰাম এনেকুৱা কিয় কৰিব লাগে এটা ফকতীয়া নিউজ বুলি দেখিলেই গম পায় যে সেইটো এটা ফকতীয়া নিউজ আৰু ফকতীয়া সেই চেনেলবিলাকতো গৈ আৰু যিবিলাকে তাত মানে নিউজ কৰিবলৈ গৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ কিছুমান অন্ধভক্তৰ সকলৰ কাৰণে কি কৰিছে গোটেই চৌহদটো দেখাই দিছে কিমান গাড়ী আছে নাছে সকলোখিনি দেখাই দিছে আৰু সিকিউৰিটিও ৰাখিছে দেখিছে নহয় ঘৰ দুৱাৰৰ পৰা আদি কৰি কেওফালে পৰিপূৰ্ণ আৰু আমাৰ এজাক কি হয় তাত মানে জ্বলা জুইত কি হ'বলৈ যায় ছগা পৰিবলৈ যায় যে সেই ঠিক তেনেকুৱা হৈছে গতিকে বন্ধু বান্ধৱীসকল সেই পৰেশ বৰুৱাৰ ঘৰখন কোনোবাই যদি দেখা নাই আৰু মই যদি মিছাকৈ কৈছোঁ আপোনালোকে চাই লওক আৰু সদশেষত আকৌ আপোনালোকক লগ পাই যোৱাকালি আপোনাৰ 12টা 15-14 তেনেকুৱামান বজাত মানে যেতিয়া মই নিশা এতিয়া মানে মই শুব গৈছোঁ আৰু মই আৰু মোৰ ভাইটি এটা আছিলে আমি শুব লৈছোঁ আৰু সেইটো সময়ত কি হৈছে আপোনাৰ প্ৰথমে গুলি নিচিনা চাউণ্ড মানে ব্লেংক ফায়াৰ যেনেকৈ কৰে তেনেকৈ মানে ঠাও গৈছে লগে লগে মই উঠি আহিছোঁ আৰু মোৰ ভাইটিটোৱে দৰ্জা খুলি যাব লৈছে মই বোলো নালাগে বুলি তাৰপিছত মাও উঠি আহিছে তাৰপৰা মানে ৰুমৰ পৰা মই মাৰ ওচৰত গৈছোঁ মাক ক'বলৈ মাও উঠি আহিছে তেনেকৈ মা উঠি আহোঁতে আমি হেৰি হৈছোঁ মাজৰ ৰুমটো যোনটো মাজৰ ৰুমত হেৰি হৈছোঁ আকৌ ফুটিলে ফুটাৰ পাছত মই মাক কৈছোঁ আপুনি অলপ ছাইড হৈ দিয়ক দৰ্জাখনৰ পৰা ছাইড হৈ দিয়ক কৈছোঁ মানে গুলি যেনেকৈ ব্লেংক ফায়াৰ যেনেকৈ কয় তেনেকৈ দুবাৰ মানে আপোনাৰ 5 ছেকেণ্ড 4 ছেকেণ্ডৰ মূৰে ফুটিছে মানে দুবাৰ ফুটিছে তেনেকৈ মাক কৈছোঁ ছাইড হৈ দিয়ক ছাইডত কৈছোঁ মই দৰ্জাৰ পৰা মানে তেনেকৈ দৰ্জাখন যিহেতু দৰ্জাখন কাঠৰ ন তেনেকৈ তাৰপিছত দেউতাক উঠাৰ পাছত বাহিৰত আমাৰ এই ড্ৰাইভাৰজন আছিলে ড্ৰাইভাৰজনক ফোন মাৰিলোঁ হাউচগাৰ্ডখিনি উঠিলে তেনেকৈ উঠাৰ পাছত চালোঁ ওচৰে পাজৰে তেনেকৈ তাৰপিছত ডিব্ৰুগড়ত ফোন মাৰিলে ডিব্ৰুগড় কণ্ট্ৰল ৰুমত ফোন মাৰি পিনে তাহাঁতৰ পৰা আধা ঘণ্টা 20 মিনিটৰ পাছত আহিলে সিহঁতে জেয়াৰ কৰিলে তাকে আপোনাৰ আগতো 2000 আৰু 2001 চনত আমাৰ ইয়াত আগতো গুলি ইয়াত ফুটাই থৈ গৈছিলে আগতে এনেকৈ কোনে ফুটাইছিলে এনেকৈ তাকে আৰু পুলিচে আৰু আমাক তদন্ত কৰিব লাগে যিহেতু যোনে এইটো কাম কৰিছে যি কৰিছে পুলিচে মানে এনেকৈ ল'ব লাগে আৰক্ষী আহিছিলে নেকি আৰক্ষী আহিছিলে কি কৈছে আৰক্ষী আহি সোধ-পোছ কৰিলে সোধ-পোছ কৰাৰ পাছত দেউতাক সোধ-পোছ এইটো কেনেকৈ কিবা হেৰি আছে নেকি এনেকৈ তেনেকৈ সেইবোৰ সোধাৰ পাছত দেউতাই ক'লে আৰু আৰক্ষীক মানে তেনেকৈ এইটো কি সন্দেহ কৰিছে গুলি বুলি সন্দেহ কৰিছে এইটো গুলি হয় গুলি মানে নিশ্চিত এইটো খালী কাৰ্টুজ বা কিবা তেনেকুৱা ধৰণৰ অৱশিষ্ট কাৰ্টুজ তেনেকৈ চাইছিলে কাৰ্টুজ তেনেকৈ পোৱা নাই তেনেকৈ যিটো শব্দ শুনা পাইছিলে কিমান আঁতৰৰ পৰা শুনা পাইছিলে অনুমানিক মানে ওচৰৰ পৰা বৰ দূৰৰ পৰা নহয় আৰু এতিয়া যিহেতু যোৱা 2টা দিন পূৰ্বে নিজ বাসগৃহলৈ আহিছে অৰুণোদয় দহোটীয়া গতিকে এই ক্ষেত্ৰত কিবা তেনেকুৱা ধৰণৰ আপোনালোকৰ এই ক্ষেত্ৰত ক'বলগীয়াতো মইতো একো নহয় মানে মই বহুত সৰু হয় যিহেতু এই ক্ষেত্ৰত মই মানে একো মন্তব্য নিদিওঁ মানে এই ক্ষেত্ৰত মানে এতিয়া আৰক্ষী প্ৰশাসনলৈ কি আহ্বান জনাব তাকে উচিত তদন্ত ল'ব লাগে যিহেতু আগতো দুবাৰ আমাৰ ঘৰত 2000 আৰু 2001 চনত গুলি বাৰুদ পৰিছে ইয়াত তেনেকৈ এবাৰলৈকে থাৰ্ড টাইম হৈছে আমাৰ তাকে আৰু তেহঁতে মানে উচিত তদন্ত ল'ব লাগে তাকে আমি আহ্বান জনাইছোঁ তেখেতক আপোনালোকে দেখিলেনে আৰু মই কোৱা কথাখিনি বাৰু মিছা নেকি শুনক মই
কেতিয়াও মিছা কথা নকওঁ আৰু মিছা কথা নোকোৱাৰ কাৰণে আপোনালোকে বহু মানুহে কি কৰে মোক সুন্দৰ সুন্দৰ কমেণ্ট কৰে আৰু সেইটো কাৰণে মোৰো বহুত ভাল লাগে হয়নে তেনেকৈ সুন্দৰ কমেণ্ট কৰিলে আকৌ এটা উৎসাহো পোৱা যায় যে আকৌ এটা ভিডিঅ' বনাওঁ কিন্তু মই মিছা কথা সমূলি ভিডিঅ' নবনাওঁ দেই গতিকে বন্ধু বান্ধৱীসকল মোৰ কথাটো যে সঁচা হ'ল সেই কথাটোৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু এই 7 দিন বিহুৰ এই মাহটোৱে আৰু 7 দিন বুলিনো কি এইটো জুবিনবিহীন বিহু নহয় জানো আমিতো বিহু চাবলৈ বাৰু নাযাওঁৱেই তথাপিও বহুত মনটো উকা উকা লাগিছে আৰু বিশেষতে আপোনালোকে এই বিহু কেইদিন এনেইতো গোটেই বছৰে আপোনালোকে সেইবিলাকৰ পৰা আঁতৰি থাকক কিন্তু এই বিহু কেইদিন মদ ভাং ড্ৰাগছৰ পৰা যাতে আপোনালোক আঁতৰি থাকে এইবিলাক খাই যাতে ঘৰটো পৰিৱেশ বিনষ্ট নকৰে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই